ওম শান্তি 13 আগষ্ট 2025 বৰ্ষৰ ঈশ্বৰীয় মহাবাক্যৰ আধাৰত সমানৰ অভ্যাস। প্ৰথম সমান, আমি ব্ৰহ্মা বংশী তথা পবিত্ৰ ব্ৰাহ্মণ কুলৰ সন্তান হওঁ। এই ক্ষেত্ৰত বাবাই কৈছে, তোমালোক সকলো ব্ৰাহ্মণ হলা। ব্ৰহ্মাকো ব্ৰাহ্মণে জানিব, আন কোনেও নাজানে, সেইবাবে বিবুদ্ধিত পৰে। এওঁ ব্ৰহ্মা কেনেকৈ হ'ব পাৰে? ব্ৰহ্মাক সূক্ষ্ম লোক নিবাসী দেখুৱাইছে। এতিয়া প্ৰজাপিতা ব্ৰহ্মা সূক্ষ্ম লোকত থাকিবতো নোৱাৰে, তাত ৰচনা নাথাকে। এই বিষয়ত তোমালোকৰ লগত বহুত যুক্তি তৰ্কও কৰে। বুজাব লাগে, ব্ৰহ্মা আৰু ব্ৰাহ্মণটো আছে নহয়। যেনেকৈ যীশুখ্ৰীষ্টৰ পৰা খ্ৰীষ্টিয়ান শব্দ ওলাল, বুদ্ধৰ পৰা বৌদ্ধি, ইব্ৰাহিমৰ পৰা ইছলাম, তেনেকৈ প্ৰজাপিতা ব্ৰহ্মাৰ পৰা ব্ৰাহ্মণ প্ৰসিদ্ধ হয়। আদিদেৱ ব্ৰহ্মা। বাস্তৱত ব্ৰহ্মাক দেৱতা বুলি ক'ব নোৱাৰি, এইটোও ভুল। যিয়ে নিজক ব্ৰাহ্মণ বুলি কয় তেওঁলোকক সুধিব লাগে, ব্ৰহ্মা ক'ৰ পৰা আহিল? এয়া কাৰ ৰচনা? ব্ৰহ্মাক কোনে ৰচিলে? কেতিয়াও কোনেও ক'ব নোৱাৰিব, নাজানেই। এয়াও তোমালোক ব্ৰাহ্মণসকলে জানা যে শিৱ বাবাৰ যি ৰথ হয়, য'ত তেওঁ প্ৰৱেশ কৰে, এয়া তেওঁৱেই যিটো আত্মা শ্ৰীকৃষ্ণ ৰাজকুমাৰ হৈছিল। 84 জন্মৰ পাছত আহি এয়া ব্ৰহ্মা হৈছে। এওঁৰ জন্ম পত্ৰিকাৰ নামটো বেলেগ হ'বই নহয়, কিয়নো হয়তো মনুষ্য ৰূপ। আকৌ এওঁৰ শৰীৰত প্ৰৱেশ কৰিলে শিৱ বাবাই এওঁৰ ব্ৰহ্মা নাম ৰাখি দিয়ে। এতিয়া তোমালোক সন্তানসকলে জানা, আমি সকলো ব্ৰাহ্মণ ব্ৰহ্মাৰ সন্তান। আমাৰ কুল সকলোতকৈ উচ্চ। তেওঁলোকে দেৱতাসকলক উচ্চত ৰাখে, কাৰণ সত্যযুগৰ আদিত দেৱতা হৈছিল। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ। এয়া তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও নাজানে। তেওঁলোকে জানিবওনো কেনেকৈ, যিহেতু ব্ৰহ্মাক সূক্ষ্ম লোকত আছে বুলি বুজি লয়। সেই পাৰ্থিৱ ব্ৰাহ্মণ বেলেগ, যিয়ে পূজা কৰে, নিমন্ত্ৰণী ভোজ খায়। তোমালোকেতো নিমন্ত্ৰণী ভোজ আদি নোখোৱা। তোমালোকে বুজি পোৱা, প্ৰজাপিতা ব্ৰহ্মাইহে ব্ৰাহ্মণসকলক ৰচনা কৰে। যিসকল ব্ৰাহ্মণেই আকৌ দেৱতা হ'ব লাগে। পিতা আহি ব্ৰাহ্মণসকলক পঢ়ায়। ব্ৰাহ্মণৰ ৰাজবংশ নাই, ব্ৰাহ্মণসকল কুল আছে। ৰাজবংশ তেতিয়া কোৱা হ'ব যেতিয়া ৰজাৰাণী হ'ব। দ্বিতীয় সমান, মই নিশ্চয় বুদ্ধি সম্পন্ন ধাৰণাযুক্ত সন্তান হওঁ। পিতাই কৈছে, ব্ৰহ্মাৰ ৰহস্য এতিয়া ভালকৈ বুজাবলগীয়া হয়। কোৱা যে অন্য কথা এৰা, পিতা যাৰ দ্বাৰা পতিতৰ পৰা পাৱন হ'ব লাগে, প্ৰথমে তেওঁক স্মৰণ কৰা। তেতিয়া এই কথাবোৰো বুজি পাবা। অলপ কথাত সংশয় জাগিলে পিতাকেই এৰি দিয়ে। প্ৰথম মুখ্য কথা হ'ল, অল্ফ মানে পিতা আৰু বে মানে বাদশ্বাহী। পিতাই কয়, মামেকম, কেৱল মোক স্মৰণ কৰা। মই নিশ্চয় কাৰোবাৰ শৰীৰততো আহিম নহয়, তেওঁৰ নামো থাকিব লাগে। আহি তেওঁক ৰচনা কৰোঁ। ব্ৰহ্মাৰ বিষয়ে বুজাবলৈ তোমালোকৰ বহুত বুদ্ধি লাগে। পদাতিক আশ্বাৰোহী বিবুদ্ধিত পৰে। অৱস্থা অনুসৰি বুজাই নহয়। যিসকল ভাল ধাৰণাযুক্ত হ'ব, তেওঁলোকে ভালদৰে বুজাব পাৰিব। বাবাই বুজাইছিল, প্ৰথমে দ্বৈত মুকুটধাৰী ভাৰতত আছিল, পাছত একক মুকুট। এই সময়ততো মুকুটবিহীন। এইটো ভালদৰে সিদ্ধ কৰি বুজাব লাগে। ব্ৰহ্মাৰ ওপৰতে বেছি কথা বুজাবলগীয়া হয়। বিষ্ণুকো নাজানে, এয়াও বুজাবলগীয়া হয়। বৈকুণ্ঠক বিষ্ণুপুৰী বুলি কোৱা হয়, অৰ্থাৎ লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল। তৃতীয় সমান, মই সুখদাতা পিতাৰ সুখস্বৰূপ সন্তান হওঁ। পিতাই কৈছে, ইয়াত সকলোৱে ইজনে সিজনক দুখ দি থাকে। তাততো স্বাভাৱিক সুখ আছে। ইয়াত হৈছে কৃত্ৰিম সুখ। প্ৰকৃত সুখ এজন পিতাইহে দিয়ে। ইয়াত হৈছে কাউৰীৰ বিস্তাৰ সমান সুখ। দিনে প্ৰতিদিনে তমোপ্ৰধান হৈ গৈ থাকে। কিমান দুখ আছে? কয়, বাবা, মায়াৰ ধুমুহা বহুত আহে। মায়াই বিমূৰত পেলাই দিয়ে। দুখৰ অনুভূতি বহুত হয়। সুখদাতা পিতাৰ সন্তান হৈও যদি দুখৰ অনুভূতি হয়,
তেন্তে পিতাই কয়, সন্তানসকল, এয়া তোমালোকৰ ডাঙৰ কৰ্মভোগ। যিহেতু পিতাক পাইছা, দুখৰ অনুভূতি আহিব নালাগে। চতুৰ্থ সমান, মই যুগযুক্ত বিকৰ্মাজিত সন্তান হওঁ। পিতাই কৈছে, যি পুৰণা কৰ্মভোগ আছে সেয়া যোগবলেৰে নিষ্পত্তি কৰা। যদি যোগবল নাথাকে তেন্তে শাস্তি খাই নিষ্পত্তি কৰিব লাগিব। শাস্তি খাই পদ পোৱাটো ভাল নহয়। পুৰুষাৰ্থ কৰিব লাগে, নহ'লে আকৌ বিচাৰ সভা বহিব। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰা, আমি নতুন সৃষ্টিলৈ যাওঁ। পঞ্চম সমান, মই ড্ৰামাৰ সাক্ষী দৃষ্টা হওঁ। পিতাই কৈছে, ড্ৰামাত আগতেই কৈ দিয়াটো নিৰ্ধাৰিত হৈ থকা নাই। পিতাই কয়, ময়ো ভূমিকা পালন কৰোঁতা হওঁ। আগৰ কথাবোৰ প্ৰথমৰ পৰাই জানিবলগীয়া হোৱাহেঁতেনতো বহুত কিবা ক'লোহেঁতেন। বাবা অন্তৰ্যামী হোৱা হ'লে আগতেই ক'লেহেঁতেন। পিতাই কয়, নহয়, ড্ৰামাত যি হয় তাক সাক্ষী হৈ প্ৰত্যক্ষ কৰি যোৱা আৰু লগতে স্মৃতিৰ যাত্ৰাত মতলীয়া হৈ থাকা। ষষ্ঠ সমান, মই আত্মিক যাত্ৰাত থাকোঁতা স্মৃতিস্বৰূপ সন্তান হওঁ। পিতাই কৈছে, স্মৃতিৰ ক্ষেত্ৰতেই অকৃতকাৰ্য হয়। জ্ঞান কেতিয়াও কম বেছি নহয়। স্মৃতিৰ যাত্ৰাই কেতিয়াবা কম, কেতিয়াবা বেছি হয়। জ্ঞানটো যি পাইছা সেয়া আছেই। স্মৃতিৰ যাত্ৰাত কেতিয়াবা উৎসাহ থাকে, কেতিয়াবা ঢিলা হয়। যাত্ৰা তল ওপৰ হয়। জ্ঞানত তোমালোকে চিৰি নবগোৱা। জ্ঞানৰ যাত্ৰা বুলি কোৱা নহয়, যাত্ৰা হৈছে স্মৃতিৰ। পিতাই কয়, স্মৃতিত থাকিলে তোমালোক সুৰক্ষিত হৈ থাকিবা। দেহ অভিমানত আহিলে তোমালোকে বহুত ঠগ খোৱা, বিকৰ্ম কৰি দিয়া। কাম মহাশত্ৰু হয়, এই ক্ষেত্ৰত অকৃতকাৰ্য হৈ যায়। ক্ৰোধ আদিৰ কথা বাবাই ইমান নকয়। সপ্তম সমান, মই সদা প্ৰস্তুত জাগ্ৰত আত্মা হওঁ। পিতাই কৈছে, পুৰণি সৃষ্টিত হৈছে দুখ। দেখিবলৈ পোৱা বৰষুণত কিমান ঘৰ খহি থাকে, কিমান ডুবি যায়। বৰষুণ আদি এয়া প্ৰাকৃতিক দুৰ্যোগো হ'ব। এই সকলোবোৰ অকস্মাত হৈ থাকিব। কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে, বিনাশৰ সময়ত জাগিব। তেতিয়া কি কৰিব পাৰিব? মৰি যাব। ধৰণীও জোৰেৰে লৰে, ধুমুহা বৰষুণ আদি সকলো হয়, বোমা বৰ্ষণো কৰে। কিন্তু ইয়াত অৰ্থাৎ ভাৰতবৰ্ষত গৃহযুদ্ধও আছে। ৰক্তৰ নদী বুলি গায়ন কৰা হৈছে। ইয়াত মাৰামাৰি হয়, এজনে আনজনৰ ওপৰত মোকৰ্দমা কৰি থাকে। গতিকে নিশ্চয় কাজিয়াও কৰিব। সকলো হৈছে অনাথ। তোমালোক হ'লা প্ৰভুৰ। তোমালোকে কোনো যুদ্ধ আদি কৰিব নালাগে। অষ্টম সমান, মই প্ৰভু ৰত্ন হওঁ। পিতাই কৈছে, ব্ৰাহ্মণ হোৱাৰ বাবে তোমালোক প্ৰভুৰ হৈ গ'লা। প্ৰভু বুলি পিতাক অথবা স্বামীক কয়। শিৱ বাবাতো স্বামীসকলৰো স্বামী। বাগদান হৈ গ'লে তেতিয়া কয়, মই এনেকুৱা স্বামীৰ সান্নিধ্য কেতিয়া পাম? আত্মাসকলে কয়, শিৱ বাবা, আমাৰতো আপোনাৰ লগত বাগদান হৈ গ'ল। নৱম সমান, মই সত্যবাদী নিৰ্বিকাৰী সন্তান হওঁ। পিতাই কৈছে, কোনোৱেতো সঁচা কথা লিখে, কোনোৱে বহুত লুকুৱায়। সঁচাকৈ নিলিখে যে বাবা মোৰ এইটো ভুল হৈ গ'ল, ক্ষমা কৰক। আকৌ যদি কোনোবা বিকাৰত অধপতিত হয় তেন্তে বুদ্ধিত ধাৰণ হ'ব নোৱাৰে। বাবাই কয়, তোমালোকে এনেকুৱা গুৰুতৰ ভুল কৰিলে চূৰ্ণ বিচূৰ্ণ হৈ যাবা। তোমালোকক মই বগা পবিত্ৰ কৰি তুলিবলৈ আহিছোঁ। তোমালোকে আকৌ ক'লা মুখ কেনেকৈ কৰা? যদিও স্বৰ্গলৈ আহিবা, পা পইচাৰ পথ পাবা। ৰাজধানী স্থাপনা হৈ আছে নহয়। কিছুমানেতো পৰাজিত হৈ জন্ম জন্মান্তৰলৈ পথ ভ্ৰষ্ট কৰি লয়। ক'ব, পিতাৰ পৰা তোমালোকে এই পদ পাবলৈ আহিছা। পিতা ইমান উচ্চ, আমি সন্তানসকল জানো প্ৰজা হ'ম? পিতা সিংহাসনত বহিব আৰু সন্তান দাস দাসী হ'ব। কিমান লাজৰ কথা। অন্তিমত তোমালোকৰ সকলো সাক্ষাৎকাৰ হ'ব। তেতিয়া বহুত অনুতাপ কৰিবা, অনাহকতে এনেকুৱা কৰিলোঁ। দশম সমান, মই আনন্দময় সৌভাগ্যৱান সন্তান হওঁ। এই ক্ষেত্ৰত পিতাই বৰদানত কৈছে, সঁচা সেৱাৰ দ্বাৰা অবিনাশী অলৌকিক আনন্দৰ সাগৰত ঢৌ খেলি থাকোঁতা সৌভাগ্যৱান হোৱা।
যিসকল সন্তানে সেৱাত বাপ দাদা আৰু নিমিত্ত জ্যেষ্ঠসকলৰ স্নেহৰ আশীৰ্বাদ প্ৰাপ্ত কৰে তেওঁলোকৰ অন্তৰত অলৌকিক আত্মিক আনন্দৰ অনুভৱ হয়। তেওঁলোকে সেৱাৰ দ্বাৰা আন্তৰিক আনন্দ, আত্মিক ৰং ধেমালি, বেহদৰ প্ৰাপ্তিৰ অনুভৱ কৰি সদায় আনন্দৰ সাগৰত ঢৌ খেলি থাকে। সঁচা সেৱাই সকলোৰে স্নেহ, সকলোৰে দ্বাৰা অবিনাশী সন্মান আৰু আনন্দৰ আশীৰ্বাদ প্ৰাপ্ত হোৱাৰ সৌভাগ্য, শ্ৰেষ্ঠ ভাগ্যৰ অনুভৱ কৰায়। যি সদায় আনন্দিত তেৱেই সৌভাগ্যৱান। ওম শান্তি।